জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰৰ আচল ৰূপ খিলঞ্জীয়া ভূমিপুত্ৰক ভাতে মাৰিলে শৰ্মা চৰকাৰৰ মন্ত্ৰীয়ে প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ খিলঞ্জীয়া যুৱকৰ মাটি কাঢ়ি লৈ চৰকাৰী আঁচনি ৰূপায়ণ মন্ত্ৰীৰ প্ৰথমতে এজন স্বাৱলম্বী অসমীয়া যুৱক আৰু তাৰ পিছতে কিন্তু বিজেপি কৰ্মী আৰু সেই বিজেপি কৰ্মী বা যি স্বাৱলম্বী অসমীয়া যুৱকজনৰ 18 বিঘা মাটিত চকু পৰিছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহল ডাঙৰীয়াৰ ঢেকিয়াজুলিৰ এইজন যুৱকৰ নাম জগদীশ কলিতা ক্ষুদ্ৰ চাহ খেতিয়ক কলিতাই পৃথকে পৃথকে ক্ৰয় কৰিছিল 18 বিঘা মেধিপট্টাৰ ভূমি মই এয়া এই 18 বিঘা মাটি তিনিটা পৰিয়ালৰ পৰা 2012 চনতে মই পৃথকে পৃথকে একেটা লাটতে মই এয়া মাটিখিনি ক্ৰয় কৰিছিলো সম্পূৰ্ণ তথ্য আপোনাৰ হাতত আছে হয় এয়া দলিল কেইখন আছে তিনিখন দলিল জগদীশৰ ভেটাপাৰাৰ মাটি সিংহলে কাঢ়ি লোৱাৰ অভিযোগ চিৰাজুলিৰ নিবাসী জগদীশক মন্ত্ৰীয়ে দাবী ধমক দিয়াৰো অভিযোগ একদম মানে গুণ্ডাগিৰিয়ে আৰু তেওঁক মই বাৰম্বাৰ আনকি মোৰ পৰিয়াল আনি পেলাই তেওঁক ৰিকুৱেষ্ট কৰিছো যে ছাৰ এনেকুৱা কাম নকৰিব মই নিবনুৱা যুৱক তো মই এনেকৈয়ে চলিব লাগিব পৰিয়ালটো এনেকৈয়ে পোহপাল দিব লাগিব ইমানেই নহয় মাটি দখল কৰি অমৃত সৰোবৰ আঁচনি ৰূপায়ণ কৰা মন্ত্ৰী সিংহলে উৎখাত কৰি পেলালে জগদীশৰ চাহ বাগিচা কাটি তহিলং কৰি পেলালে মূল্যৱান চেগুন গছ মন্ত্ৰী অশোক সিংহালে কি কৰিলে এই বাগানখন মোৰ উচ্ছেদ কৰি পেলাই অমৃত সৰোবৰৰ আঁচনি এটা আনি পেলাই মোৰ বাগান ধ্বংস কৰি দিয়ে একো অনুমতি লোৱা নাই আৰু একো লিখিত জাননীও একো দিয়া নাই মোক চিনস্বৰূপে এই 18 জোপা চিচু গছৰ ভিতৰত মাত্ৰ এডাল চিচু গছ ইয়াতে আছে মন্ত্ৰী সিংহলৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ অনা জগদীশে পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী বিজেপিৰ ৰাজ্যিক সভাপতিলৈ RSSৰ প্ৰধান মোহন ভাগৱতলৈ প্ৰেৰণ কৰিলে অভিযোগ পত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে RSSৰ মোহন ভাগৱত ডাঙৰীয়া এই পত্ৰখন মই প্ৰেৰণ কৰিছিলো যোৱা 16 জানুৱাৰীত 2026ৰ যোৱা 16 জানুৱাৰীত উত্তৰ পাইছে নেকি ইয়াৰে মই একো সদুত্তৰ পোৱা নাই পিছে নাই শক্তিশালী মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে হেনো কোনেও একো ব্যৱস্থাই গ্ৰহণ নকৰিলে কিন্তু মেছেজ মোৰ মোবাইলত আহিছে যে চিঠি কেইখন ডেলিভাৰ্ড হৈছে এই সন্দৰ্ভত মই একো সদুত্তৰ পোৱা নাই কাঠিৰ ধন ভাঙি ক্ৰয় কৰা মাটি হেৰুৱাই এতিয়া আদালতৰ দ্বাৰস্থ হ'ব জগদীশ যদি চৰকাৰ কৰ্তৃপক্ষই ইয়াৰ উচিত তদন্ত নলয় তেনেহলে মই আইনত যাবলৈ বাধ্য 2020-21 চনত চাহ খেতি আৰম্ভ কৰা জগদীশৰ বাগিচাৰ চৌহদৰ সকলো ফেন্সিং চিঙি ভাঙি দলিয়াই পেলালে মন্ত্ৰীৰ মানুহে একদম যেন বাংলাদেশী এজনৰ নিচিনাকে ব্যৱহাৰ কৰি পেলাই মোৰ ফেন্সিং তেওঁ উঠাই পেলাই এই ফিল্ডত পেলাই থৈ দিয়ে ফেন্সিংখিনি আৰু পকী খুঁটিখিনি নিৰীহ অসমীয়া যুৱকজনক পেটে ভাতে মৰাৰ মন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগৰ এতিয়া ব্যাপক চৰ্চা হৈছে ঢেকিয়াজুলিত এগৰাকী অসমীয়া থলুৱা যুৱকৰ মাটি এনেদৰে কাঢ়ি নিয়াটো আপুনি কিমান যুক্তিগত কাম কৰিছে তাৰ উত্তৰ হয়তো এই নিৰ্বাচনৰ আগে আগে আপুনি দিবলৈ বাধ্য হ'ব লাগিব অসমীয়া মানুহখিনিৰ সন্মুখত ঢেকিয়াজুলিৰ পৰা ভাস্কৰ ডেকা DY365